ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ ভোটপাৰা গাঁৱৰ এগৰাকী মহিলা বিগত এসপ্তাহ ধৰি নিৰুদ্দেশ হৈ আছে। নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ সন্ধান বিচাৰি স্বামীয়ে আত্মীয় স্বজনৰ লগতে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে যদিও বৰ্তমানলৈ কোনো সন্ধান পোৱা নাই মহিলাগৰাকীৰ। উল্লেখযোগ্য যে যোৱা 6 ডিচেম্বৰ তাৰিখে ভোটপাৰা গাঁৱৰ বাসিন্দা জীৱন ৰায়ৰ পত্নী তথা এটি পুত্ৰ সন্তানৰ মাতৃ মাম্পী ৰায় নামৰ 34 বছৰীয়া মহিলাগৰাকী বজাৰ কৰিবলৈ বুলি ঘৰৰ পৰা ঢেকিয়াজুলি নগৰলৈ আহে আৰু তেতিয়াৰে পৰা বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে মহিলাগৰাকী। যদি কোনো সদাশয় লোকে মহিলাগৰাকীক ক'ৰবাত দেখিবলৈ পায় তেন্তে ঢেকিয়াজুলি আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে মহিলাগৰাকীৰ স্বামীৰ লগতে পৰিয়ালৰ লোকে। তাৰমানে যোৱা শুক্ৰবাৰ 6 তাৰিখৰ পৰা এওঁৰ মিছেছ জীৱন ৰায়ৰ মিছেছ মাম্পী ৰায় স্কুলত মানে ল'ৰাটোক দি তাৰপিছত মোটামুটি 10টা চাৰে 10টামান বজাত বজাৰ কৰিবলৈ আহিছিলে ঢেকিয়াজুলি চহৰলৈ। ঢেকিয়াজুলি চহৰ অহাৰ পিছত তেতিয়া ল'ৰাজন যেতিয়া ঘৰলৈ আহিলে স্কুল ছুটি হোৱাৰ পিছত অহাৰ পিছত চাই মা নাই। যেতিয়া ল'ৰাজন মাক বিচাৰি নোপোৱাত কি কৰিলে ল'ৰাজনে আকৌ তাৰ দেউতাৰ নাম্বাৰটো মুখস্থ আছিলে। কাৰোবাৰ মোবাইল দি দেউতাক সুধিলে যে পাপা মা ক'ত, ঘৰত নাই, ফোন কৰি চোৱাচোন ক'ত আছে। তাৰপিছত তাৰ দেউতাকে ফোন কৰিলে তাৰ মাক লৈ। তেতিয়া মোবাইলটো ছুইচ অফ হৈ আছিল, ছুইচ অফ পালে। ছুইচ অফ থকাত সন্ধিয়ালৈ অপেক্ষা কৰিছে, তাৰপিছত অকণমান লেট হ'ব পাৰে। তেতিয়া কি হ'ল, ঘৰলৈ নোযোৱাত গোটেই আত্মীয় স্বজনে ঘৰলৈ সোধ-পোছ কৰিলে, খবৰ ল'লে, নাপালে। নোপোৱাত থানালৈ কথাটো জনাইছে। জনোৱাৰ পিছত আজি প্ৰায় 7 দিন হৈ গ'ল, পোৱা নাই। এটা চিন্তনীয় বিষয় হৈ পৰিছে। সেইকাৰণে আৰক্ষী সহায়ৰ পিছত আমি এতিয়া মিডিয়াৰ সহায় লৈছোঁ, যাতে কোনোবাই যদি ক'ৰবাত দেখা পাইছে আমাৰ ঢেকিয়াজুলি থানাত খবৰটো দিবলৈ আমি ৰাইজক অনুৰোধ জনাইছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।